আছে question number A to soa what is called secondary occupation give to example হয় secondary occupation মানে কি দ্বিতীয়ক বৃত্তি কি উত্তৰটো সোa the secondary occupation refers to activities that involve the processing of raw materials into finished goods or products হয় যি secondary occupation বা দ্বিতীয়ক বৃত্তি আছে দ্বিতীয়ক জীৱিকা হৈছে কেঁচা সামগ্ৰীবোৰ সমাপ্ত সামগ্ৰী বা সামগ্ৰীলৈ প্ৰক্ৰিয়াকৰণ কৰা কাৰ্যকলাপ হয় যিকোনো বস্তু এটাৰ যেতিয়া তাৰ সমাপ্ত কৰিব এটা সামগ্ৰীলৈ ৰূপান্তৰ কৰিব তাৰ যেতিয়া ৰূপটো সলনি কৰা হ'ব যেনে আমি গমৰ পৰা আটা তৈয়াৰ কৰো হয় না হেবোৰ কি হ'ব দ্বিতীয়ক বৃত্তি হ'ব সেকেন্ডাৰী অকুপেশন হ'ব ওকে তাৰ পিছত সোয়া ইট ইনক্লুডস ইন্ডাষ্ট্ৰিজ এন্ড ম্যানুফ্যাকচারিং অ্যাক্টিভিটি ইয়াত কি জড়িত হৈ থাকে ইয়াত উদ্যোগ আৰু নিৰ্মাণ কাৰ্যকলাপ অন্তৰ্ভুক্ত হৈ থাকে তাৰ পিছত আমাক কৈছিল গিভ টু এক্সাম্পল দুটা এক্সাম্পল কি হ'ব সোয়া এক নম্বৰটো হ'ব টেক্সটাইল ইন্ডাষ্ট্ৰি আৰু দুই নম্বৰটো হ'ব আইৰন এন্ড ষ্টিল ইন্ডাষ্ট্ৰি ওকে উদাহৰণ সোয়া বস্ত্ৰ উদ্যোগ হ'ব আৰু লুটিখা উদ্যোগ ওকে মই এটা ভিডিওতে অসমীয়া আৰু ইংলিছ দুইটা মাধ্যমৰ কাৰণে মই বনাই আছো তো তোমালোকে আশা কৰো গুটেকিটা ভিডিও কমপ্লিট চাবা আৰু তোমালোকে বুজিবলৈ চেষ্টা কৰিবা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ B to soa what is called road density how is it expressed পথৰ ঘনত্ব কাক বোলে ইয়াক কেনেকৈ প্ৰকাশ কৰা হয় হয় what is called road density answer to soa road density refers to the length of road per unit area of land or population it includes how well a region is connected by roads হয় পথৰ ঘনত্ব মানে হৈছে সোয়া পথৰ ঘনত্ব মানে হৈছে ভূমি বা জনসংখ্যাৰ প্ৰতি একক এলেকাত ৰাস্তাৰ দৈৰ্ঘ্য বুজি পাইছা যিকোনো এটা ভূমিত কিমানখিনি দীঘল ৰাস্তা আছে তাৰ যি আমি গণিতিক মান উলাও তাকে কি বুলি কোৱা হ'ব পথৰ ঘনত্ব বুলি কোৱা হ'ব বা road density বুলি কোৱা হ'ব ই খুচাই যে এটা অঞ্চলৰ ৰাস্তাৰ দ্বাৰা কিমান ভালদৰে সংযুক্ত আৰু এই road density বা পথৰ ঘনত্ব কি খুচাই এখন ঠাইৰ যিকোনো এখন ঠাই এটা ৰিজনৰ কিমান ভালদৰে সংযুক্ত হৈ আছে ৰাস্তাবোৰ তাকে বুজায় বুজি পাইছা তাৰ পিছত সোৱা how is it expressed হয় ইয়াক কেনেকৈ প্ৰকাশ কৰা হয় উত্তৰটো সোৱা it is generally expressed in kilometer per 100 square kilometers area based on road density দুই নম্বৰটো সোৱা kilometer per 1000 people population based road density অসমীয়াত সোৱা তোমালোকে ইয়াত সাধাৰণতে ইয়াত প্ৰকাশ কৰা হয় প্ৰতি 100 বৰ্গ কিলোমিটাৰত এলেকা আধাৰিত পথৰ ঘনত্ব দুই নম্বৰটো সোৱা প্ৰতি 1000 লোক কিলোমিটাৰ জনসংখ্যাৰ আধাৰিত পথৰ ঘনত্ব ওকে নেক্সট কোৱেশ্চন লাগবাহু Question number C to soa write the name of two places connected by the either end of Trans-Siberian Railway আমি already আলোচনা কৰিলোৱে Trans-Siberian ৰেল পথক দুই মূৰে সংযোগ কৰা ঠাই দুখনৰ নাম লিখা আমি already আলোচনা কৰিলো উত্তৰটো কি হ'ব সোৱা the Trans-Siberian Railway connected Moscow in western Russia হয় যি Trans-Siberian ৰেল পথটো আছে ই ৰাছিয়াৰ উত্তৰ ৰাছিয়াৰ মস্কো চহৰ and Vladivostok in eastern Russia Vladivostok connect হৈ আছে ক'ত eastern Russia মানে পূব ৰাছিয়াৰ Vladivostok সংযোগ কৰে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু Question number D to soa write the name of two OPEC or Asian countries হয় OPEC অথবা এছিয়ান দেশ দুখনৰ নাম লিখা উত্তৰটো সোৱা OPEC countries কি হ'ব সাউদি আৰবিয়া আৰু ইৰাক and Asian countries Indonesia and Thailand হয় OPEC দেশসমূহ হ'ব সৌদি আৰব আৰু ইৰাক আৰু এছিয়ান দেশসমূহ হ'ব কি হ'ব ইন্দোনেছিয়া আৰু থাইল্যান্ড ওকে নেক্সট কোৱেশ্চন লাগবাহু Question number E to soa name two major seaports located in western coast of India হয় ভাৰতবৰ্ষৰ পশ্চিম উপকূলত অৱস্থিত দুটা প্ৰধান বন্দৰৰ নাম লিখা ভাৰতবৰ্ষৰ যি পশ্চিম উপকূলত অৱস্থিত তাৰ দুটা প্ৰধান বন্দৰৰ নাম লিখিব দিছে হয় পোৰ্টৰ নাম লিখিব দিছে উত্তৰটো সোৱা the two major seaport located on the western coast of India are Mumbai port য'ত মহাৰাষ্ট্ৰত অৱস্থিত and
কাণ্ডালা পোৰ্ট গুজৰাটত অৱস্থিত হয় উত্তৰটো চোৱা অসমীয়াৰ কাৰণে ভাৰতৰ পশ্চিম উপকূলত অৱস্থিত দুটা মুখ্য সাগৰীয় বন্দৰ হৈছে মুম্বাই বন্দৰ মহাৰাষ্ট্ৰত অৱস্থিত আৰু কাণ্ডালা বন্দৰ গুজৰাটত অৱস্থিত বুজি পাইছা আশা কৰোঁ তোমালোকে উত্তৰবোৰ অতি সহজতে বুজি পাই আছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ F টো চোৱা মেনশ্যন টু এক্সপোৰ্ট এণ্ড ইম্পৰ্ট আইটেম অফ ইণ্ডিয়া উইথ USA হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতবৰ্ষৰ দুবিধ ৰপ্তানি আৰু আমদানি দ্ৰব্যৰ নাম লিখা আমাক দুবিধ ৰপ্তানি দ্ৰব্য আৰু দুবিধ আমদানি দ্ৰব্যৰ নাম লিখিব দিছে ভাৰতবৰ্ষ আৰু USA উত্তৰটো চোৱা এক্সপোৰ্টছ ফ্ৰম ইণ্ডিয়া টু USA হয় ভাৰতৰ পৰা USA লৈ আমেৰিকালৈ কি এক্সপোৰ্ট হয় নম্বৰ 1 ফাৰ্মাচিউটিকেলছ আৰু টেক্সটাইল এণ্ড এপেৰেলছ তাৰপিছত ইম্পৰ্ট টু ইণ্ডিয়া ফ্ৰম দ্য USA ভাৰতবৰ্ষলৈ মানে US-ৰ পৰা ভাৰতবৰ্ষলৈ কি আহে ক্ৰুড অইল এণ্ড ইলেক্ট্ৰনিক্স এণ্ড মেচিনাৰী অসমীয়া মিডিয়ামৰ কাৰণে উত্তৰটো চোৱা ভাৰতৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি মানে ভাৰতৰ পৰা আমেৰিকা দেশলৈ যায় কি ফাৰ্মাচিউটিকেল আৰু বস্ত্ৰ আৰু পোছাক এইবোৰ যায় এক্সপোৰ্ট হয় তাৰপিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতলৈ আমদানি কৰা হয় খাৰুৱা তেল আৰু ইলেক্ট্ৰনিক আৰু যন্ত্ৰপাতিবোৰ ওকে বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ G টো চোৱা হোৱাট ইজ ব্ৰেইন ড্ৰেইন গিভ এন এক্সাম্পল মস্তিষ্ক প্ৰবাহ কি উদাহৰণ দিয়া এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ আগৰ বছৰত যিহেতু এই কুৱেশ্যনটো আহিছিল তো তোমালোকে অতি গুৰুত্বপূৰ্ণৰে চাবা আৰু মন দি তোমালোকে বুজিবলৈ চেষ্টা কৰিবা হোৱাট ইজ ব্ৰেইন ড্ৰেইন উত্তৰটো চোৱা Brain drain refers to the immigration of highly skilled or educated individuals from their home country to another country, typically in search of better job opportunity, living conditions, or career growth. This result in a loss of talented professionals in the home country. হয় যি ব্ৰেইন ড্ৰেইন বা মস্তিষ্ক প্ৰবাহ হৈছে চোৱা উচ্চ দক্ষ বা শিক্ষিত ব্যক্তিৰ নিজৰ দেশৰ পৰা আন এখন দেশলৈ প্ৰব্ৰজন মানে এজন দক্ষ আৰু শিক্ষিত ব্যক্তি যেতিয়া নিজৰ দেশৰ পৰা অইন এখন দেশলৈ প্ৰব্ৰজন কৰিব তাকে কি বুলি কোৱা হ'ব মস্তিষ্ক প্ৰবাহ বুলি কোৱা হ'ব হয় ব্ৰেইন ড্ৰেইন বুলি কোৱা হ'ব তাৰপিছত চোৱা সাধাৰণতে উন্নত চাকৰিৰ সুযোগ কি কাৰণত হ'ব পাৰে উন্নত চাকৰিৰ সুযোগ জীৱন ধাৰণৰ পৰিস্থিতি বা কেৰিয়াৰৰ বিকাশৰ সন্ধান হয় এইবোৰ কাৰণত কি হ'ব পাৰে এজন মানুহ নিজৰ যোনটো দেশ আছে সেই দেশটো এৰি কেনে অইন এখন দেশলৈ প্ৰব্ৰজন কৰিব পাৰে আৰু ইয়াকে কি বুলি কোৱা হয় মস্তিষ্ক প্ৰবাহ বুলি কোৱা হয় তাৰপিছত চোৱা ইয়াৰ ফলত ঘৰুৱা দেশৰ প্ৰতিভাশালী পেছাদাৰী লোকচান হয় আৰু ইয়াৰ ফলত কি হ'ব হয় যোনখন দেশৰ পৰা তেওঁ গুচি যাব সেইখন দেশত প্ৰতিভাশালী মানুহৰ সংখ্যা কি হৈ যাব কমি যাব হয়নে এনে সমস্যা আমাৰ ভাৰতবৰ্ষই ভুগি আছে হয় বহুত কিছুমান মানুহ আছে ভাৰতবৰ্ষৰ যিসকলে বহুত হাইলি এডুকেটেড হয় বহুত স্কিল থকা হয় অধিক দক্ষ থকা ব্যক্তি হয় তেওঁলোকে কি কৰে ভাল জব অপৰচুনিটিছৰ কাৰণে যিহেতু ভাৰতত জবৰ কাৰণে সকলোৱে জানে কিমান কষ্ট হৈ আছে মানুহৰ তো বেষ্ট তেওঁলোকে ভাল সুবিধাৰ কাৰণে কি কৰে বেলেগ দেশলৈ যায় বেছিভাগ আমেৰিকা হয় ৰাছিয়া তাৰপিছত লণ্ডন সেইবোৰ দেশলৈ মানুহ প্ৰব্ৰজন কৰে তাৰপিছত কৈছে গিভ এন এক্সাম্পল এটা উদাহৰণ দিব দিছে চোৱা এক্সাম্পল মেনি ইণ্ডিয়ানছ IT প্ৰফেশ্যনেলছ মুভ টু দ্য ইউনাইটেড ষ্টেট ফৰ বেটাৰ কেৰিয়াৰ প্ৰস্পেক্টছ হয় কি হয় উদাহৰণ চোৱা বহুতো ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী উন্নত কেৰিয়াৰ সম্ভাৱনাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় হয় যিমানবোৰ IT প্ৰফেশ্যনেলছবোৰ আছে বেছিকৈ দেখা যায় তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ইউনাইটেড ষ্টেটলৈ তেওঁলোকে কি কৰে মাইগ্ৰেট কৰে বুজি পাইছা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল অতিকৈ জনা দৰকাৰ তোমালোকে আশা কৰোঁ তোমালোকে উত্তৰটো ক্লিয়াৰ হৈ গৈছে তোমালোকে আৰু নেক্সট টাইম আৰু পঢ়িব দৰকাৰ নাই হোৱাট ইজ ব্ৰেইন ড্ৰেইন তোমালোকে বুজি পাই গৈছা মস্তিষ্ক প্ৰবাহ কি নেক্সট কুৱেশ্যন আগবাঢ়ো তোমালোকে কমেণ্ট এটা কৰি জনাবা আৰু মই যিমানবোৰ ডিষ্ট্ৰিক্টৰ পাৰি আছোঁ গোটেইবোৰ ডিষ্ট্ৰিক্টৰে প্ৰশ্ন কাকতবোৰ সলভ কৰিবলৈ চেষ্টা কৰি আছোঁ যদি তোমালোকে
কোনোবা চাই আছা বেলেগ বেলেগ জিলাৰ পৰা যোনকেইটা জিলাৰ মই এতিয়ালৈ প্ৰশ্ন কাকত আলোচনা কৰা নাই তোমালোকে মোৰ ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ এটা লিংক পাবা তোমালোকে তাত মোক মেছেজ দিব পাৰা তোমালোকৰ এটা সহায় লাগে হয় তোমালোকৰ সহায় এইটোৱে লাগে যে তোমালোকে প্ৰশ্ন কাকতখন মোক শ্বেয়াৰ কৰা তোমালোকৰ ডিষ্ট্ৰিক্টৰ আৰু মই ভিডিঅ' বনাব পাৰোঁ আৰু তোমালোকক গোটেইখিনি উত্তৰবোৰ আলোচনা অতি সহজতে বুজাবলৈ পাৰোঁ Next question to sir H number question to আমাক কৈছে যে mention the type of climate of Assam as in Köppens classification হয় বহুত এটা গুৰুত্বপূৰ্ণ Köppens classification যদি তোমালোকে Köppens classification পঢ়িছা তেতিয়াহলে তোমালোকে আমাৰ অসমৰ যি ক্লাইমেট আছে হেতুৰ বিষয়ে তোমালোকে গম পোৱা যে Köppens এ কেনেকৈ অসমৰ যি ক্লাইমেট আছে যি জলবায়ু আছে তাক কেনেকৈ কি ভাগত কৰিছে উত্তৰটো অসমীয়াৰ কাৰণে চোৱা Köppeনৰ শ্ৰেণী বিভাজন অনুসৰি অসমৰ জলবায়ুৰ প্ৰকাৰ উল্লেখ কৰা উত্তৰটো চোৱা ইংলিছ মিডিয়ামৰ কাৰণে ইন Köppens climate classification Assam has a tropical monsoon climate হয় যে Köppens classification আছে Köppens classification বা জলবায়ু শ্ৰেণী বিভাজনত অসমত কি হৈ আছে ক্ৰান্তীয় মৌচুমী জলবায়ু আছে হয় তাৰ পিছত চোৱা this is denoted as AM capital A and small m আৰু ইয়াক AM সৰি ইয়াতো লিখিব লাগিছিল A N capital A আৰু small m বুলি উল্লেখ কৰা হয় হয় Köppens ক্লাসিফিকেশনৰ মতে যি আমাৰ অসমৰ জলবায়ু আছে তাক কিহেৰে ডিনোট কৰে বা কিহেৰে তাক উল্লেখ কৰা হয় ক্যাপিটেল A আৰু স্মল m ৰ দ্বাৰা ওকে তাৰ পিছত চোৱা characterized by heavy rainfall during the monsoon seasons with hot and humid condition year around the temperature remains high and rainfall is abundant especially from June to September তাৰ পিছত কি কৈছে বিশেষকৈ হৈছে বাৰিষা ঋতুত ধাৰাসাৰ বৰষুণ হয় আৰু এই আমাৰ অসমৰ যি জলবায়ু আছে কি হয় বিশেষকৈ হৈছে বাৰিষা ঋতুত ধাৰাসাৰ বৰষুণ বছৰ জুৰি গৰম আৰু আৰ্দ্ৰ পৰিস্থিতিৰ সৈতে তাৰতম্য উচ্চ হৈ থাকে আৰু বৰষুণ যথেষ্ট হয় বিশেষকৈ জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈ হয় এই যি জুন টু ছেপ্টেম্বৰ বা জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহ আছে অসমত ধাৰাসাৰ বৰষুণ হয় Next question number I to চোৱা what is transhumance হয় ঋতু প্ৰব্ৰজন কি এটা ইম্পৰ্টেন্ট প্ৰশ্ন অলৰেডি বহু বছৰ আহিছে আৰু প্ৰত্যেকটো জিলাতে এই কোৱেশ্চনটো কিন্তু আহিছে what is transhumance আৰু এই বছৰ এটো অহাৰ বহু সম্ভাৱনা বেছি দেখা গৈ আছে উত্তৰটো চোৱা transhumance কি হয় what is transhumance চোৱা transhumance is the seasonal movement of people with their livestock between fixed summer and winter postures. It is commonly practiced in regions with extreme climate such as mountains area where animals are moved to higher elevations during summer and lower elevation in winter to access better grazing land. হয় যি ঋতু প্ৰব্ৰজন হৈছে চোৱা ট্ৰান্সহিউমেন্স হৈছে সৰি এটো ট্ৰান্সহিউমেনৰ ঋতু প্ৰব্ৰজন হ'ব তোমালোকে অলপ শুদ্ধ কৰি লবা হৈছে স্থিৰ গ্ৰীষ্ম আৰু শীতকালীন চৰণৰ মাজত তেওঁলোকৰ পশুধনৰ সৈতে মানুহৰ ঋতুগত চলাচল হয় ঋতুৰ ওপৰত ভিত্তি কৰি এই পশুধনৰ সৈতে চলাচল কৰা হয় মানে প্ৰব্ৰজন কৰা হয় ইয়াক সাধাৰণতে অত্যাধিক জলবায়ু থকা অঞ্চলত প্ৰচলিত হয় যিবোৰ অঞ্চলত কি দেখা যায় আমাৰ অত্যাধিক জলবায়ু সাধাৰণতে অত্যাধিক জলবায়ু থকা অঞ্চলত প্ৰচলিত হয় যেনে পাহাৰীয়া অঞ্চল য'ত গ্ৰীষ্মকালত জীৱ-জন্তুবোৰ উচ্চতালৈ স্থানান্তৰিত কৰা হয় আৰু শীতকালত উন্নত চৰণীয়া ভূমিৰ প্ৰৱেশ কৰিবলৈ কম উচ্চতালৈ স্থানান্তৰ কৰা হয় হয় গ্ৰীষ্মকালত কি হয় উচ্চতালৈ প্ৰব্ৰজন কৰে তেওঁলোকে ওখ ঠাইলৈ যায় আৰু যেতিয়া হেৰি আহে শীতৰ টাইম আহে উইন্টাৰ আহে তেতিয়া কি হয় তেওঁলোকে নিম্ন ঠাইলৈ নামি আহে কিহৰ কাৰণে তেওঁলোকে চৰণীয়া ভূমিৰ কাৰণে বুজি পাইছা আশা কৰো তোমালোকে উত্তৰটো বুজি পাইছা নেক্সট কোৱেশ্চন লাগবহু নেক্সট কোৱেশ্চনটো চোৱা জে নম্বৰ কোৱেশ্চনটো টি ইন্ডাষ্ট্ৰি ইন আসাম হয় অসমৰ চাহ শিল্প 2 নম্বৰীয়া প্ৰশ্ন আহিছিল ইমান তোমালোকৰ বেছি লিখিব নালাগে জাস্ট তোমালোকে ইন্ট্ৰোডাকশনটো লিখি দিবা এন্ড অসমৰ অকমান কথা লিখি দিলে হৈ যাব উত্তৰটো চোৱা দ্য টি ইন্ডাষ্ট্ৰি ইন আসাম ইজ ওৱান অফ দ্য লাৰ্জেষ্ট এন্ড মোষ্ট সিগনিফিকেন্ট ইন ইণ্ডিয়া হয় অসমৰ চাহ উদ্যোগ হৈছে ভাৰতৰ অন্যতম বৃহৎ আৰু গুৰুত্বপূৰ্ণ হয় তাৰ পিছত চোৱা known for producing a wide variety of tea আৰু যি বিভিন্ন ধৰণৰ চাহ উৎপাদনৰ বাবে জনাজাত primarily black tea কি
মুখ্যত কি হয় কলা চাহ বা ব্লেক টি, যোনটো ব্লেক টি বুলি ক'লে বহুত ফেমাছ হয়, কলা চাহ বুলি ক'লে অকণমান মানুহে ভাবে যে কি হয় আৰু। তো ব্লেক টি ক'লে গোটেই বিশ্বতে বৰ্তমান সময়ত জনপ্ৰিয় হৈ আছে, আৰু ব্লেক টি ক'লে অসমৰ ব্লেক টি, অসমৰ যি ক'লা চাহ আছে এই চাহটোকে বহুত সন্মান দিয়া হয়। তাৰপিছত চোৱা, আছাম টি ইজ ফেমাছ ফৰ ইটছ ষ্ট্ৰং melty flavor and it's grown in the fertile humid region along the Brahmaputra rivers. অসমৰ চাহ ইয়াৰ শক্তিশালী আৰু মল্টি ফ্লেভাৰৰ বাবে বিখ্যাত আৰু ব্ৰহ্মপুত্ৰ নদীৰ কাষৰ উৰ্বৰ আৰ্দ্ৰ অঞ্চলৰ খেতি কৰা হয়। The state accounts for over 50% of India's tea production and export. আৰু ভাৰতৰ যি চাহ উৎপাদন আছে আৰু ৰপ্তানি আছে 50% অধিক ৰাজ্যত আছে। গোটেই ভাৰতবৰ্ষ চাবলৈ গ'লে 50%তকৈ বেছি আমাৰ অসমৰ পৰাই কি হয় উৎপাদন কৰা হয় চাহ আৰু ৰপ্তানিও কৰা হয়। With numerous large plantation and small tea garden employing millions of people in Assam. অসংখ্য বৃহৎ বৃক্ষৰোপণ আৰু সৰু চাহ বাগিচাত অসমৰ লাখ লাখ লোক কি হৈ আছে নিয়োজিত হৈ আছে। আৰু ইয়াৰ লগতে যি অসমৰ চাহ উদ্যোগ আছে, টি ইণ্ডাষ্ট্ৰি আছে, আছাম টি ইণ্ডাষ্ট্ৰি, ইয়াৰ লগত কি হৈছে মিলিয়নছ অফ পিপলছ আৰু লাখ লাখ মানুহ কি হৈ আছে জড়িত হৈ আছে, নিয়োজিত হৈ আছে। বুজি পাইছা? তো অসমৰ যি চাহ উদ্যোগ আছে, চাহ উদ্যোগ অসমৰ যি অৰ্থনীতি আছে তাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ হয়। অ'কে।